বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত এটা নতুন শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ। তো আজি আমি খাম গাহৰি চুঙাত দিয়া। তো গাহৰি ভাজি পুৰি খাই পাইছোঁ, কিন্তু আপোনাৰ চুঙাত দি খাই পোৱা নাছিলোঁ। তো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাম। তো এইফালে দেখিছেনে চৌকাটো। তো এনেকুৱা চৌকা আজিকালি দেখা বহুত টানেই হৈছে। তো গাঁও অঞ্চলত বহুতৰ ঘৰত থাকেই, কিন্তু আজিকালি বহুত কমেই, চব গেছেই হৈ গৈছে। তো এইফালে আমি মেৰিনেট কৰি লৈছোঁ গাহৰিখিনি। গাহৰিত পূৰা ধইনা, পিঁয়াজ, জ্বালা, অলপ লাই চবখিনি মানে কাটি দি পূৰা মেৰিনেট কৰি বাঁহৰ চুঙাত ভৰাই আছে। তো গোটেইখিনি ভৰাই হোৱাৰ পিছত আমি ইয়াক জুইত পুৰিম। তো গোটেইখিনি ভৰাই লোৱাৰ পিছত অলপ ঠেকচি দি মথন মানে ভিতৰলৈকে যাব লাগিব না, অলপ ঠেকচি দিব লাগিব। তো ঠেকচি দি গোটেইখিনি মানে ভিতৰত সোমাই লওঁ গৈছি। তো তাৰপিছত ইয়াক আমি লৈ যাম জুইত পুৰবাৰ কাৰণে। তো আপোনালোকে বহুত দিনৰ মূৰত মানে মোৰ শ্বৰ্ট ভিডিঅ' চাই আছে। মই বহুত দিন ইউটিউবৰ পৰা দূৰতে আছিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পায় এটা কমেণ্ট কৰি জনাব। তো এইফালে আমাৰ চুঙাটো পুৰি আছোঁ। তো 20 মিনিটমান পুৰা হোৱাৰ পিছত চাওক কি ধুনীয়াকৈ ভকভককৈ উতলাইছে, মানে পানী যেনেকৈ উতলাই না। তো তাতে আমি পানীও দিয়া নাছিলোঁ, আপোনাৰ গাহৰিত তেল এনেকৈ মানে চুঙাটো মুচি লৈ তো ছাইখিনি নপৰাৰ কাৰণে। তো চাওক কি ধুনীয়া হৈছে গাহৰিটো।